মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ আমোলাপট্টিৰ নিবাসী এগৰাকী উদ্যমী মহিলাৰ বাসগৃহত। তেওঁ হৈছে তগৰ চিল। তগৰ চিলে নিজেই ঘৰুৱা পদ্ধতিৰে প্ৰাকৃতিকভাৱে এইবিলাক মোৰ হাতত যিবিলাক ধূপ দেখিছে, এই ধূপকাঠিৰ উপৰিও বিভিন্ন সুগন্ধিযুক্ত চাবোন, মমবাতি আদি প্ৰস্তুত কৰি তেওঁ নিজেই ভাল উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই প্ৰাকৃতিকভাৱে ঘৰতে উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰী কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক প্ৰশিক্ষণ দি, আন বহু মহিলাক প্ৰশিক্ষণ দি উপাৰ্জনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ স্বাৱলম্বিতাৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে। মই দেখুৱাইছোঁ এইবিলাক হৈছে বিভিন্ন সুগন্ধিযুক্ত তেওঁ মমবাতি ঘৰতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰে, চাবোন প্ৰস্তুত কৰে। ইয়াৰ উপৰিও আৰু ভিন্ন সামগ্ৰী ব্যৱহাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী তেওঁ ঘৰতে প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিয়ে। মই এই তগৰ চিলৰ কাষত মই বৰ্তমান আছো আৰু এই বিষয়ে মই সবিশেষ জানিবলৈ বিচাৰিম। বাইদেউ, আপুনি কেতিয়াৰ পৰা এই যিবিলাক সামগ্ৰী ক'ত কেনেধৰণে আৰম্ভ কৰিছিলে আৰু বৰ্তমান কি পৰ্যায়ত আগবাঢ়ি গৈছে? মোৰ আৰম্ভ কৰা মোৰ 9 বছৰ হৈছে, কিন্তু ইমান দিন মই মানে আগবাঢ়িব মানে যিকোনো এটা ভাল কাম কৰিব গ'লে মানুহৰ বহুত কষ্ট হয়, বহুত বাধা আহিছে। 8 বছৰ ধৰি কিনে ষ্ট্ৰাগল কৰিলো আৰু প্লাছ মই এতিয়া বৰ্তমান গোটেই অসমখনতে মানে কৰি আছো ট্ৰেইনাৰ হিচাপতে। DST আমি RCTৰ ফালৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ হিচাপতে কাম কৰি আছো আৰু বিভিন্ন সংস্থাৰ লগতো মই জড়িত আৰু বিভিন্ন NGOৰ লগতো জড়িত হৈ কিনে মই কাম কৰি আছো। আপুনি নিজে কি এতিয়া বনাই? এতিয়া মই যেনেকুৱা ধূপ ৱেষ্ট মেটেৰিয়েল দি কিনে ধূপ বনাওঁ আৰু মেটেৰিয়েল দি কিনে ধূপ বনাওঁ। আৰু মোৰ বেছিকে মই ৱেষ্ট মেটেৰিয়েল দি কিনে বস্তুটো বেছি কামত লগাওঁ। কেলে মই গোটেই অসমত যেতিয়া ঘূৰিছো, বঙাইগাঁও গৈছিলো, বঙাইগাঁও বিদ্যাপুৰ গ্ৰামত মানে তাত দুখীয়া পৰ্যায়ৰ মানুহ বহুত আছে। তেতিয়া মোক সুধিছিলে, বাইদেউ এতিয়া আমাৰ RCTৰ ফালৰ পৰা যেতিয়া আমি ট্ৰেইনিংবোৰ কৰি থাকো তেতিয়া আমাৰ গোটেই মেটেৰিয়েলছ বস্তু RCT প্ৰভাইড কৰে। তেতিয়া কৈছে, বাইদেউ এতিয়াতো আমি বস্তুবোৰ আপোনালোকে আমাক প্ৰভাইড কৰিছে, পিছত আমি কি কৰিম? তেতিয়া মই চিন্তা কৰিলো ৱেষ্ট মেটেৰিয়েল দি কিনে, যেনেকুৱা আমি ভাত বনোৱাৰ পিছত এনাৰ গুৰি আমি পেলাই দিওঁ, কাঠৰ গুৰি পেলাই দিওঁ, গছৰ ফুল শুকাই গলে পেলাই দিওঁ, পাত শুকাই গলে পেলাই দিওঁ, সেইবোৰ বস্তু দি কিনেও আমি সাধাৰণতে ধূপ বনাব পাৰো। কিন্তু আজিৰ দিনত মাৰ্কেটত 8ৰ পৰা 9 ইঞ্চি ধূপ পায়, কিন্তু মই 8ৰ পৰা 40 ইঞ্চিলৈকে ধূপ বনাওঁ। আমাৰ ধূপ একদম আধা ঘণ্টাৰ পৰা 10 মিনিটৰ পৰা আপোনাৰ 7 ঘণ্টালৈকে ধূপ জ্বলে। বিশেষ ব্ৰেণ্ডৰ নাম দি লৈছে নেকি? মোৰ নাম আছে বাসুদেৱ ট্ৰেডছ আৰু তগৰ হোমমেড আগৰবাতি। কি কি আপুনি এফালৰ পৰা কৈ যাওকচোন, কি কি উপলব্ধ আপুনি নিজে বনাই? মই চাবোন বনাওঁ, কেণ্ডেল বনাওঁ, ধূপ বনাওঁ, মেটেকাৰ বস্তু বনাওঁ, চফ্ট টয়েজ বনাওঁ আৰু প্লাছ মই নিজে এটা বিউটিচিয়ানটো মই কৰিছো আগত। যেতিয়া মই স্কুল লাইফতে, কলেজ লাইফতে যেতিয়া সেইবোৰ শিকিছো, তেতিয়া বিউটিচিয়ান তেতিয়াই মই শিকা। এতিয়া আপুনি নিজেইতো এতিয়া উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আপুনি কিহত প্ৰশিক্ষণ দিয়ে? মই এতিয়া গোটেই বস্তুতে মই প্ৰশিক্ষণ দিওঁ, কিন্তু মই মানে আগৰবাতি, চফ্ট টয়েজ, কেণ্ডেল, চাবোন সেইবোৰত মানে প্ৰশিক্ষণ দি কিনে ভাল পাওঁ। সেইবোৰ আমি ৱেষ্ট মেটেৰিয়েল দি কিনেও কৰিব পাৰো। সাধাৰণতে ৱেষ্ট মেটেৰিয়েল দি কিনে কৰিলে মানে কি হয়, আমি গোটেই কামবোৰ চবে কৰিব পাৰে। তাত ধনী দুখীয়া মানুহ কোনো নাই। যেনেকুৱা বিউটিচিয়ানটো মানুহে ধনী ঘৰৰ মানুহে পাৰে, কিন্তু দুখীয়া ঘৰৰ মানুহে বিউটিচিয়ান শিকাৰ প্ৰশিক্ষণ ল'ব বুলি ক'লে নোৱাৰে। কিন্তু আমি আগৰবাতি হওক, কেণ্ডেল হওক, তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰশিক্ষণবোৰ দুখীয়া ধনী বুলি একো কথা নাই, চবে ল'ব পাৰে। বছৰ বা মাহেকৰ মূৰত কেনেধৰণে কিমান উৎপাদন কৰে? ধৰি লোৱা হওক এই ধূপৰ যেনেকুৱা মোৰ মাহে কেতিয়াবা 20,000 হয়, কেতিয়াবা 30ও হয়, কেতিয়াবা 10ও হয়। কোনো মানে সীমা নাথাকে আৰু। আটাইতকৈ কি বস্তু আপুনি বেছি বিক্ৰী কৰিবলৈ সক্ষম হৈছে? মই ধূপো বিক্ৰী হৈছে, চাবোনো বিক্ৰী হৈছে, কেণ্ডেলো বিক্ৰী হৈছে, গোটেই বস্তুৱে মোৰ প্ৰডাক্ট বিক্ৰী হৈছে। সেইটো কাৰণে মই কৰি কিনেও ভাল পাইছো। পেলনীয়া সামগ্ৰীয়ে বস্তু বনাও। যেনেকুৱা চফ্ট টয়েজ, যেনেকুৱা সৰু ল'ৰা ছোৱালী কাপোৰবোৰ আমি পেলাই দিওঁ, তেতিয়া আমি মেলাবোৰত যাওঁ, তেতিয়া সৰু ল'ৰা ছোৱালীবোৰৰ মানে চব ধনী ঘৰৰ 5 বছৰ ল'ৰা এটাও পইচাৰ মূল্য কি বুজি নাপায়, আৰু দুখীয়া ঘৰৰ ল'ৰা 5 বছৰ ল'ৰা এটাও পইচাৰ মূল্য বুজি নাপায়। যেতিয়া আমি ট্ৰেইনিংবোৰত ঘূৰো, তেতিয়া মানে বহুত এক্সপেৰিয়েঞ্চ হৈছে মোৰ। আৰু সেইটো কাৰণে মোৰ মানে এটাই মই যেনেকুৱা মই সাধাৰণ ঘৰৰ ছোৱালী, সাধাৰণ ঘৰৰ বোৱাৰী, মই যেনেকুৱা আগবাঢ়িছো, কিন্তু মই আগবাঢ়িবলৈ বিভিন্ন ধৰণৰ বাধা আহিছে, সন্মুখীন কৰিব লাগিছে। মই ভয় খাই কিনে ভিতৰত বহা নাই। বহু মানুহে মোক মানে বাধাৰ সৃষ্টি কৰিছে যদিও মই আগবাঢ়ি গৈছো। তাত মানে আগবাঢ়ি আহিছো। আৰু মই কিমানক প্ৰশিক্ষণ দিলে?
মই RCTৰ ফালৰ পৰা 22টা ট্ৰেইনিং কৰিলো, 22টা গ্ৰুপ 750, আৰু আদাৰ্ছ মই যেনেকুৱা NGOৰ লগত বা নিজে পাৰ্চনেল 3000 সামথিং মই ট্ৰেইনিং কৰালো। এইবিলাক যে দেখিছো এইবিলাক কি হয়? এইটো আপোনাৰ হেণ্ড ৱাছ হয়। হেণ্ড ৱাছ হয়, এইবিলাকো ঘৰতে প্ৰস্তুত এইবোৰ মই ঘৰতে প্ৰস্তুত কৰো। হয়, এইগৰাকী হৈছে তগৰ শীল। তেওঁ নিজেই এইবিলাক ঘৰতে প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে। কেৱল নিজে উপাৰ্জন কৰাই নহয়, আন বহুজনক প্ৰশিক্ষণ দি স্বাৱলম্বিতাৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে। বহু বাধা আহিছে, কিন্তু সকলো বাধা নেওচি আগুৱাই গৈছে তগৰ শীল, যাৰ বাবে তেওঁ বহুতৰ বাবে এই মুহূৰ্তত অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।